নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। খবৰ লৈ পৰিছে এতিয়াৰে পৰা আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকখন বিদ্যালয়তে ছাত্ৰ ছাত্ৰীসকলে যেতিয়া বিদ্যালয়লৈ যাব, বিদ্যালয়ত এডমিশ্যন হোৱাৰ লগে লগে আধাৰ কাৰ্ড বাধ্যতামূলক হ'ব। আধাৰ কাৰ্ডৰ জৰিয়তে এতিয়া বায়োমেট্ৰিক প্ৰমাণীকৰণৰ জৰিয়তে ল'ৰা ছোৱালীসকলৰ এডমিশ্যন হ'ব বুলি জনাইছে। আৰু এই নিয়মটো প্ৰথম পৰ্যায়ত এতিয়া জম্মু আৰু কাশ্মীৰৰ পৰা আৰম্ভ কৰা হৈছে। জম্মু কাশ্মীৰৰ পাছত ভাৰতবৰ্ষৰ প্ৰত্যেকখন ষ্টেটৰ বিদ্যালয়সমূহতে এই নিয়মটো প্ৰযোজ্য কৰা হ'ব। আগতে অৱশ্যে এই নিয়মটো নাছিলে, কিন্তু এতিয়া এই নিয়মটো প্ৰযোজ্য কৰা হ'ব। ল'ৰা ছোৱালীসকলে এডমিশ্যন লোৱাৰ লগে লগে তেওঁলোকক আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব আৰু আধাৰ কাৰ্ডৰ বায়োমেট্ৰিক আইডেণ্টিফিকেশ্যনৰ দৰকাৰ হ'ব, যাতে ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত সুনিশ্চিত হয়। যিটো ল'ৰাই এডমিশ্যন লৈছে সেই ল'ৰাটোৱে যাতে ভৱিষ্যতলৈ গৈ সেই ডিগ্ৰীৰ অধিকাৰী হয়, তাৰ বাবে বা ২ নম্বৰী কৰি যাতে কোনেও ডিগ্ৰী ল'ব নোৱাৰে, তো তাৰ বাবে এই ব্যৱস্থাটো কৰা হৈছে। তো এই নিয়মটো বাৰু ভাল হৈছে নে বেয়া হৈছে কমেণ্ট ছেকশ্যনত জনাব। মোৰ মতেতো ভাল হৈছে। আমি যে বহুত এনেকুৱা খবৰবিলাক পাই থাকোঁ, ভুৱা ডিগ্ৰী লাভ কৰি ডিগ্ৰী লৈ চাকৰি কৰি আছে বা চাকৰি এপ্লাই কৰিছে, এনেকুৱা আমি খবৰবিলাক যে পাই থাকোঁ, এই বস্তুবিলাক টোটেলি বন্ধ হৈ পৰিব। আৰু এই নতুন নিয়মটো UIDAI তৰফৰ পৰা ঘোষণা কৰা হৈছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকে বাৰু কি কোম্পানীৰ চিম কাৰ্ড ব্যৱহাৰ কৰে কমেণ্ট ছেকশ্যনত জনাওকচোন। খবৰ ওলাই পৰিছে এয়াৰটেল কোম্পানীৰ ওপৰত। এয়াৰটেল কোম্পানীয়ে বোলে জানুৱাৰী মাহত জিঅ' কোম্পানীকো বোলে পিছ পেলাইছে বুলি খবৰ ওলাই পৰিছে। এয়াৰটেল কোম্পানীয়ে যোৱা জানুৱাৰী মাহত প্ৰায় 7.86 মিলিয়ন ছাবস্ক্ৰাইবাৰ্ছ নতুনকৈ এড কৰিছে। নতুনকৈ 7.86 মিলিয়ন ছাবস্ক্ৰাইবাৰ এড কৰিছে এয়াৰটেল কোম্পানীত। আৰু জিঅ' কোম্পানীকো পিছ পেলাইছে বুলি খবৰ ওলাই পৰিছে। মানে জিঅ'ৰ তুলনাত এয়াৰটেল কোম্পানীৰ ছাবস্ক্ৰাইবাৰ্ছ এতিয়া বাঢ়িবলৈ ধৰিছে। মানে জিঅ' চিম কাৰ্ড ব্যৱহাৰকাৰীৰ তুলনাত এয়াৰটেল চিম কাৰ্ডৰ ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ একমাত্ৰ কাৰণ হৈছে জিঅ'ৰ বেয়া নেটৱৰ্ক কানেক্টিভিটি। আপোনালোকে একেবাৰে ভিতৰতকৈও ভিতৰৰ গাঁও এখনত যাওক, তাত আপোনালোকে এয়াৰটেলৰ এটলিষ্ট কল কৰিব পৰা নেটৱৰ্কটো লাভ কৰিব। কিন্তু একদম ভিতৰৰ জেগাবিলাকত জিঅ'য়ে কল কৰিব পৰা ফেচিলিটিৰ নেটৱৰ্ককনো তেওঁলোকে প্ৰভাইড কৰিব নোৱাৰে। যাৰ কাৰণে নেকি একদম ভিতৰুৱা অঞ্চলৰ মানুহবিলাকে জিঅ' চিম কাৰ্ড ব্যৱহাৰ নকৰে, এয়াৰটেল বা অন্যান্য চিম কাৰ্ডসমূহ ব্যৱহাৰ কৰে। BSNL বাৰু বৰ বিশেষ নেটৱৰ্ক ভালদৰে দিব নোৱাৰে, কিন্তু বাকী ভোডাফোনেও বৰ খুব মিনিমাম এটা নেটৱৰ্ক কোৱালিটি দিয়ে, কিন্তু এয়াৰটেলে যথেষ্ট ভাল দিয়ে। গতিকে গাঁৱৰ অঞ্চলৰ মানুহবিলাকে এয়াৰটেলৰ চিম কাৰ্ড চাব আপোনালোকে বেছিকৈ ব্যৱহাৰ কৰে। আৰু সেই ক্ষেত্ৰত জানুৱাৰী মাহত বহু পৰিমাণে জিঅ'ৰ তুলনাত এয়াৰটেলৰ ছাবস্ক্ৰাইবাৰ বৃদ্ধি পাইছে বুলি খবৰ ওলাই পৰিছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰতবৰ্ষৰ টেলিকম কোম্পানীবিলাকৰ এতিয়া টোপনি ক্ষতি কৰি মাৰিছে ৰাঘৱ চাদ্ৰাই। MP ৰাঘৱ চাদ্ৰাই আমাৰ ভাৰতবৰ্ষৰ টেলিকম কোম্পানীবিলাকৰ পিছত উঠি পৰি লাগি পৰিছে। ৰাঘৱ চাদ্ৰাই কৈছে যে আমাৰ ভাৰতবৰ্ষৰ টেলিকম কোম্পানীসমূহৰ ওপৰত নাকি লগাবলৈ হ'ল কেন্দ্ৰ চৰকাৰে। আৰু যদি নাকি নলগায় তেনেহ'লে তেওঁলোকে গ্ৰাহকৰ ওপৰত চলোৱা অত্যাচাৰ দিনক দিনে বৃদ্ধি কৰি গৈ আছে। আমাৰ ভাৰতবৰ্ষত যিমানকেইটা টেলিকম কোম্পানী আছে, গোটেইকেইটা টেলিকম কোম্পানীয়ে এতিয়া গ্ৰাহকক মাধমাৰ দিয়াত লাগিছে। আৰু ইয়াৰ ওপৰতে মাত মাতিবলৈ আগবাঢ়ি আহিছে MP ৰাঘৱ চাদ্ৰাই। ৰাঘৱ চাদ্ৰাই কৈছে যে টেলিকম কোম্পানীসমূহৰ ওপৰত 3টা নতুন ৰুল বান্ধি দিব লাগে। প্ৰথমটো হৈ গ'ল, যি কনজিউমাৰে দৈনিক তেখেতৰ ৰিচাৰ্জ প্লেনটো সম্পূৰ্ণকৈ ব্যৱহাৰ নকৰে, বা ধৰি লওক 3 GB ডাটা কোনো এজন ব্যক্তিয়ে পায়, 3 GB ডাটাটো তেখেতে যেনিবা ব্যৱহাৰ কৰিব নোৱাৰিলে, সেই 3 GB ডাটাৰ পৰা যিখিনি ডাটা বাচি যাব, সেইখিনি ডাটা যাতে তেখেতে পাছদিনাখন ব্যৱহাৰ কৰিব পাৰে, তো তাৰ বাবে তেনেকুৱা ছিষ্টেম কৰি দিব লাগে। দ্বিতীয়তে, যদিহে কোনো এজন ব্যক্তিৰ নেট পেক বাচি যায়, তো এই মাহত যিমান নেট পেক বাচি গ'ল সেই অনুপাতে নেক্সট মাহত তেখেতৰ ৰিচাৰ্জ প্লেনৰ পৰা পইচা হ্ৰাস হৈ যাব লাগে। যদি কোনো এজন ব্যক্তিৰ এই মাহত
1 GB ডাটা বাছি গ'ল তো সেই 1 GB ডাটাৰ মূল্য যিমানটো হ'ব সিমানটো নেক্সট ৰিচাৰ্জত মাইনাছ হৈ যাব লাগে আৰু তাৰ লগতে এনেকুৱাও সিস্টেম কৰিব লাগে যাতে মোৰ আজি নেট পেক বাছি গৈছে তো বাছি যোৱা নেটটো যাতে মই কোনো এজন ব্যক্তিক শ্বেয়াৰ কৰিব পাৰো এনেকুৱা নহয় যে হটস্পটৰ জৰিয়তে ধৰি লওক কোনো এজন ব্যক্তি আছে গুৱাহাটীত আৰু মই যেনিবা বহি আছো লখিমপুৰত তো লখিমপুৰৰ পৰা গুৱাহাটীৰ মানুহজনক যাতে মই মোৰ নেটটো দিব পাৰো তো তেনেকুৱা ফেচিলিটি উলিয়াব লাগে যাতে কনজিউমাৰৰ লোকসান নহয় নহলে কি হয় প্ৰত্যেক দিনে ৰিস্টাৰ্ট হৈ যায় ৰিচাৰ্জ প্ল্যানসমূহ আপোনালোকে ৰাতি 12টা বজালৈকে যিমান ইউজ কৰিলে যিমানখিনি থাকি গ'ল নেক্সট দিনাখনি আকৌ ৰিনিউ হৈ যায় নতুনকৈ আপোনালোকক 3 GB দি দিয়ে বাকি যিখিনি থাকি গ'ল সেইখিনি লোকসান হৈ গ'ল গতিকে এই লোকসানখিনি যাতে নহওক কাস্টমাৰৰ বা কনজিউমাৰৰ তো তাৰ কাৰণে ৰাঘৱ চদ্দাই এই তিনিটা নিয়ম প্ৰযোজ্য কৰিবলৈ আহ্বান জনাইছে টেলিকম কোম্পানীসমূহৰ ওপৰত তো ৰাঘৱ চদ্দাই ৰিসেন্টলি টেলিকম কোম্পানীসমূহৰ পাছত বৰ বেয়াকৈ লাগিছে আৰু যি দেখিছো ৰাঘৱ চদ্দাই এই টেলিকম কোম্পানীবিলাকক নাকি লগাইহে এৰিব আৰু আমাৰ কাৰণে যথেষ্ট ভাল হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে এইবাৰ শিৱসাগৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰীয়ে নিৰ্বাচন খেলিব কুশল দুৱৰীয়ে কৈছে যে ৰাজনৈতিকভাৱে এইবাৰ অখিল গগৈক হত্যা কৰা হ'ব ইয়াৰ পৰা অখিল গগৈ কোনেও বচাব নোৱাৰে বিজেপিৰ টিকট লাভ কৰি মনোনয়ন দাখিল কৰিয়ে সংকাৰ শিৱসাগৰ বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰী তাৰ পাছতেই ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এই সন্দৰ্ভত মন্তব্য কৰে যে তেখেতক হত্যা কৰিম বুলি কৈছে গতিকে আৰক্ষীয়ে এই কথাটোক গুৰুত্ব সহকাৰে ল'ব লাগে শিৱসাগৰৰ বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰীয়ে হত্যা কৰিম বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়াত অখিল গগৈয়ে কয় যে তেখেতে পূৰ্বতে বহুতো মানুহৰ হত্যা কৰিছে গতিকে তেখেতৰ ওপৰত বিশ্বাস কৰিব নোৱাৰি অসম আৰক্ষীয়ে তেখেতৰ ওপৰত চকু দিব লাগে বা তেখেতে যি ভাবুকি দিছে সেই ভাবুকিৰ আধাৰত তেখেতৰ ওপৰত একচন ল'ব লাগে অখিল গগৈয়ে এটো কৈছে যে শিৱসাগৰ নিচিনা এখন ঠাইত বিজেপিয়ে এজন হত্যাকাৰীকহে প্ৰাৰ্থিত্ব দিবলৈ পালে ভাল এজন প্ৰাৰ্থিত্ব দিবলৈ বিজেপিয়ে মানুহ বিচাৰি নাপালে এইবাৰ শিৱসাগৰত বৰ এখন খাটাৰনাক যুঁজ হ'ব কোনে বাৰু জিকিব কোনে হাৰিব আপোনালোকৰ কি মনোভাৱ কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে যে এতিয়া ৰাজস্থান আৰু হাৰিয়ানাৰ মাজত প্ৰায় 191 কিলোমিটাৰ জোৰা এটা ৰেল লাইন স্থাপন কৰিব বুলি খবৰ ওলাই পৰিছে মানে ৰাজস্থান আৰু হাৰিয়ানাৰ যাতে যাতায়াত ব্যৱস্থা সুচল হৈ পৰে তো তাৰ কাৰণে ৰেলৱে বিভাগৰ তৰফৰ পৰা এইটো এটা সুন্দৰ পদক্ষেপ হাতত লৈছে কিন্তু আমাৰ অসমৰ দৰং ডিস্ট্ৰিক্টখনক ৰেলৱেৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে দিলীপ শইকীয়া ডাঙৰীয়া দেৱে প্ৰস্তাৱ আগবঢ়াইছিলে তাৰ পাছতো কিন্তু কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা সেই প্ৰস্তাৱত মানে গ্ৰীণ সিগনেল নামাৰিলে দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে যে বহু বছৰৰে পৰা দৰং ডিস্ট্ৰিক্টখনত আপোনাৰ ৰেলৱে মানচিত্ৰৰ আণ্ডাৰত আনিবৰ কাৰণে তেখেতে ৰিকুৱেষ্ট কৰি আছে কিন্তু অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই এতিয়ালৈকে দৰং ডিস্ট্ৰিক্টখনক আমাৰ ভাৰতবৰ্ষৰ ৰেলৱে মানচিত্ৰত অন্তৰ্ভুক্ত কৰা নাই গতিকে আমাৰ ভাৰতৰ কাৰণে কিবা এটা ভাবিব লাগে নে কি অসমৰ কাৰণে নে কি কয় আপোনালোকে কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে বদৰুদ্দিন আজমলৰ ওপৰত বদৰুদ্দিন আজমলে মনোনয়ন পত্ৰ দাখিল কৰিলে আৰু শুনিলে আচৰিত হ'ব বদৰুদ্দিন আজমল হৈছে আমাৰ অসমৰ ভিতৰতে সৰ্ববৃহৎ ধনী বিধায়ক যিজন বিধায়কৰ ওচৰত প্ৰায় 562 কোটি টকাৰ সম্পত্তিৰ তথ্য আছে আৰু আটাইতকৈ ধনী প্ৰাৰ্থী হৈছে তেখেত বিভিন্ন শিতানত তেখেতে প্ৰায় 200 কোটি টকাৰ বিনিয়োগ কৰি ৰাখিছে ধৰিলক বিভিন্ন জায়গাত তেখেতে মানে বিজনেছত ব্যৱসায়িত তেখেতে বিনিয়োগ কৰি ৰাখিছে প্ৰায় 200 কোটি টকা কৃষি ব্যৱসায় বাণিজ্য আদিত তেখেতে 100 কোটি টকা বিনিয়োগ কৰি ৰাখিছে 169 কোটি টকাৰ তেখেতৰ স্থাবৰ সম্পত্তি আছে বেংকত 52 কোটি টকা জমা আছে আজমলৰ মনোনয়ন পত্ৰত তেখেতে এই তথ্য আগবঢ়াইছে আৰু এতিয়ালৈকে হয়তো তেখেতেই হৈছে আটাইতকৈ ধনী প্ৰাৰ্থী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাতকৈও তেখেতৰ ওচৰত মানে বেছি সা সম্পত্তি আছে তো বৰ সাংঘাতিক কিন্তু মুখ্যমন্ত্ৰী নহওঁতেই ইমান সম্পত্তি
ভাবকচোন অৱশ্যে তেখেতৰ ব্যৱসায়ো নথকা নহয় বাৰু তেখেতৰ আজমল ফাউণ্ডেশ্যন আছে তো ছুপাৰ 30 তেখেতৰ বিদ্যালয় আছে তো সেইটো এটা কথা বাৰু যি কি নহওক তেখেতে গোটেইখিনি তথ্য যদি জনাব বিচাৰিছে নিশ্চয় তেখেতে টেক্স পে কৰে যদি গোটেইখিনি তেখেতৰ হোৱাইট মানি যদি টেক্স পে নকৰিলেহেঁতেন যদি হোৱাইট মানি নহ'লহেঁতেন তেখেতে দেখাব নোৱাৰিলেহেঁতেন সেইটো এটা কথা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিদ্যালয়ৰ ওপৰত আপোনালোকে বাৰু জানেনে ৰিণিকী ভূঞা শৰ্মাৰ এখন বিদ্যালয়ও আছে বুলি আপোনালোকে বহুলোকে হয়তো জানে বহুলোকে আৰু নাজানে তো ৰিণিকী ভূঞা শৰ্মাৰ যিখন বিদ্যালয় আছে যিখন প্ৰাইভেট বিদ্যালয় আছে সেই বিদ্যালয়খনৰ বছৰি মাচুলৰ কথা শুনিলে আপোনালোকে আচৰিত হৈ পৰিব আপোনাৰ নিচিনা আমাৰ নিচিনা মানুহৰ ঘৰৰ ল'ৰা ছোৱালী সেই বিদ্যালয়খনত পঢ়িব নোৱাৰে সেই বিদ্যালয়খনৰ যেই সকল ল'ৰা ছোৱালীহে পঢ়িব পাৰিব হয়তো মন্ত্ৰী এমএলএৰ পুত্ৰ বা কন্যা হ'ব লাগিব নতুবা ডাঙৰ ডাঙৰ বিজনেছমেনৰ পুত্ৰ কন্যা হ'ব লাগিব খবৰ লোৱা অনুসৰি প্ৰাক প্ৰাথমিকত এবছৰৰ মাচুল হৈছে 3,14,000 টকা 3,14,000 টকা এবছৰৰ মাচুল ভাবক গতিকে তেনেকুৱা এখন বিদ্যালয়ত আপোনালোকে পঢ়াব পাৰিবনে আপোনালোকৰ ল'ৰা ছোৱালী আৰু এনেকুৱা হৈ পৰিছে এতিয়া আমাৰ অসমৰ মানে চৰকাৰী শিক্ষা ব্যৱস্থাটো লাহে লাহে আপোনালোকৰ টকা নুজুৰিলেও ধাৰ ঋণ কৰি হ'লেও আপোনালোকে ব্যক্তিগত বিদ্যালয়ত পঢ়াব লাগিব আৰু আজিকালি প্ৰায়বিলাক মাক দেউতাকে সেইটোৱেই কৰে দৰকাৰ হ'লে তিনি বেলা তিনি মুঠি নেখায় বা তিনি টাইম ভাত নাখায় এক টাইমে ভাত খাব তথাপিও ল'ৰা ছোৱালীক ভাল শিক্ষা দিব প্ৰাইভেট বিদ্যালয়তে এডমিশ্যন দিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে তামিলনাডুৰ পৰা তামিলনাডুত হয়তো এইবাৰ আঞ্চলিক দলৰ চৰকাৰ গঠন হ'ব পাৰে বিজয় থালাপতি নামৰ এজন এক্টৰে নতুনকৈ এটা পাৰ্টিৰ আৰম্ভ কৰিছে আৰু সেই পাৰ্টিটোৱে এইবাৰ বিৰাটেই সমাদৰ লাভ কৰিছে তামিলনাডুত সেই পাৰ্টিটোৰ সৈতে পাৰ্টনাৰশ্বিপ কৰিবৰ কাৰণে আগবাঢ়ি গৈছিলে বিজেপি পাৰ্টিয়ে কিন্তু বিজেপি পাৰ্টিৰ যি প্ৰস্তাৱ আছিলে তামিলনাডুৰ সেই এক্টৰজনে সেই প্ৰস্তাৱক নাকচ কৰিলে আৰু আঞ্চলিক দলটোৱে নিজাববীয়াকৈ নিৰ্বাচন খেলাৰ লক্ষ্য বান্ধি লৈছে এতিয়া হয়তো তামিলনাডুত চাগে আঞ্চলিক দলৰ চৰকাৰ হ'ব পাৰে এতিয়া সেই আঞ্চলিক দলটোৱে নিৰ্বাচনী ইস্তাহাৰত কেইটামান প্ৰতিশ্ৰুতি আগবঢ়াইছে জনসাধাৰণৰ বাবে এতিয়া তেওঁলোকে কেনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি আগবঢ়ায় মানে যিবিলাক নেকি আঞ্চলিক দল থাকে আঞ্চলিক দলসমূহে কেনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি আগবঢ়ায় সেই সম্পৰ্কে জনাও বুলি আপোনালোকক খবৰটো জনাইছো বাকি ৰাষ্ট্ৰীয় দলবিলাকে কেনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে আৰু আঞ্চলিক দলবিলাকে কেনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে আপোনালোকে এবাৰ কম্পেয়াৰ কৰি চাব তো আঞ্চলিক দলটিয়ে কৈছে মহিলাসকলক এতিয়া প্ৰত্যেক মাহে 2500 টকাকৈ দিব যুৱতীক বিয়াত দিয়া হ'ব 8 গ্ৰাম সোণ কন্যা শিশু জন্ম হ'লে এটা সোণৰ আঙুঠি দিয়া হ'ব বছৰত 6টা বিনামূলীয়া চিলিণ্ডাৰ দিয়া হ'ব তাৰ লগতে তামিলনাডুৰ ভিতৰত মহিলাৰ বাবে বাছ ভাড়া সম্পূৰ্ণৰূপে বিনামূলীয়া কৰিব মহিলাৰ বাবে সুকীয়া মন্ত্ৰালয় গঠন কৰিব মহিলাৰ বাবে সুকীয়া আদালত গঠন কৰিব মহিলা নিৰাপত্তাৰক্ষী বাহিনী গঠন কৰা হ'ব মহিলাক বিনামূলীয়াকৈ নেপকিন যোগান ধৰা হ'ব ছাত্ৰ ছাত্ৰীৰ অভিভাৱকক বছৰি 15,000 টকাকৈ দিয়া হ'ব এয়া হৈছে আঞ্চলিক দলৰ প্ৰতিশ্ৰুতি আপোনালোকে ৰাষ্ট্ৰীয় দলসমূহৰ প্ৰতিশ্ৰুতিসমূহবিলাকতো শুনিয়ে থাকে কংগ্ৰেছে হওক বিজেপিয়ে হওক বাকি আম আদমি পাৰ্টিয়ে হওক তো আঞ্চলিক দলবিলাকৰনো প্ৰতিশ্ৰুতি কেনে হ'ব পাৰে সেই সম্পৰ্কে জনালো তো কোন ৰাজনৈতিক দলৰ বাৰু প্ৰতিশ্ৰুতিবিলাক আপোনাৰ ভাল লাগিছে কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰিছে যে আমাৰ পৃথিৱীত কোভিড-19ৰ নিচিনা সিচুৱেশ্যন আকৌ এবাৰ হ'বলৈ গৈ আছে মানে কোভিড-19ৰ নিচিনা ভাইৰাছ নাহে লকডাউনৰ নিচিনা এটা সিচুৱেশ্যন আকৌ হ'বলৈ গৈ আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰিছে আৰু তেখেতে কৈছে তাৰ কাৰণে আমি প্ৰস্তুত হৈ থাকিব লাগিব তাৰ কাৰণে আমি হাজু হৈ থাকিব লাগিব এতিয়া আমাৰ ভাৰতত ইন্ধনৰ নাটনি হৈছে বুলি মানুহে প্ৰচাৰ চলোৱাত প্ৰশাসনৰ তৰফৰ পৰা জাননী জাৰি কৰিলে যে এইটো সম্পূৰ্ণৰূপে ভুৱা প্ৰচাৰ গতিকে কোনোবাই যদি এই ভুৱা প্ৰচাৰ মানে প্ৰচাৰিত কৰে তেনেহলে তেখেতৰ ওপৰত একচন লোৱা হ'ব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কোভিড-19ৰ নিচিনা সিচুৱেশ্যন আকৌ আহিব পাৰে তাৰ কাৰণে আমি হাজু হৈ থাকিব লাগিব গতিকে ইয়াৰ পৰা এইটোৱে প্ৰমাণ কৰে যে যি নেকি ইন্ধনৰ নাটনি হৈছে হেয়া প্ৰকৃতাৰ্থত গোটেই ভাৰতবৰ্ষতে ইন্ধনৰ নাটনি হৈছে আৰু যুদ্ধ যদি এনেকৈ চলি থাকে ইন্ধনৰ নাটনি অনাগত সময়ত আৰু হ'ব সেই সময়তে এতিয়া খবৰ লাই পৰিছে যে ইন্ধনৰ ভয়াবহ নাটনিত ভুগিব পাৰে বিশ্ব
কিয়নো খবৰ ওলোৱা অনুসৰি সৰ্বাধিক LPG উৎপাদিত কৰা কাটাৰৰ লাফান হিলিয়াম প্ৰকল্পত আক্ৰমণ কৰিছে এতিয়া ইৰাণে, যাৰ ফলত মানে য'ৰ পৰা নেকি পৃথিৱীৰ অধিকাংশ মানে আপোনাৰ LPG তাৰ পৰা কি হয় তাত বনোৱা হয়, নিৰ্মাণ কৰা হয়, আৰু সেই প্লেনটোতে কি কৰিছে আপোনাৰ বোমা দি দিছে, যাৰ কাৰণে এতিয়া সকলোৰে মানে LPGৰ নাটনিত ভুগিব পাৰে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। কংগ্ৰেছ পাৰ্টিৰ টিকট লাভ নকৰাৰ বাবে যিসকল প্ৰাৰ্থীয়ে কংগ্ৰেছ দল ত্যাগ কৰি নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিছে বা যিসকলে দল ত্যাগ কৰিছে, যেনে ভূপেন বৰা হৈ গ'ল, যেনে প্ৰদ্যুৎ বৰদলৈ হৈ গ'ল, যিসকলে কংগ্ৰেছ দল ত্যাগ কৰিছে তেওঁলোকক কংগ্ৰেছ দলত 6 বছৰৰ কাৰণে তেওঁলোকক নিষিদ্ধ কৰা হৈছে। কংগ্ৰেছ দলটিত তেওঁলোকক 6 বছৰৰ কাৰণে নিষিদ্ধ কৰিছে। আমি বহু জেগাত দেখিবলৈ পাইছোঁ কংগ্ৰেছৰ পৰা টিকট নোপোৱাৰ কাৰণে কংগ্ৰেছৰ কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিছে। কিছু জেগাত দেখা পাইছোঁ যে মিত্ৰজোঁটৰ পাৰ্টিক টিকট প্ৰদান কৰাৰ বাবে কংগ্ৰেছৰ কৰ্মীসকলে ক্ষোভিত হৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। গতিকে যিসকল লোকে নেকি টিকট নাপায় তেওঁলোকে নিৰ্দলীয়ভাৱে ইলেকশ্যন খেলিবলৈ গৈছে বা যিসকলে টিকট নাপায় বেলেগ দললৈ ঢাপলি মেলিছে, তো তেওঁলোকক 6 বছৰৰ কাৰণে অসম প্ৰদেশ কংগ্ৰেছৰ পৰা তেওঁলোকক মানে বহিষ্কাৰ কৰা হৈছে বুলি গৌৰৱ গগৈ ডাঙৰীয়াদেৱে জনাইছে। গতিকে কেনেকুৱা হৈছে বাৰু নিয়মটো কংগ্ৰেছ কৰ্মীসকলে নিশ্চয় ভাল পাইছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। যোৱাকালি আমাৰ অসমত মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়সীমা মানে সমাপ্ত হ'ল। 126টা সমষ্টিত এইবাৰ প্ৰায় 818 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু মুঠ এইবাৰ 1391খন মনোনয়ন পত্ৰ দাখিল হৈছে বুলি খবৰ ওলাই পৰিছে। পূৰ্বৰ নিচিনাই পূৰ্বতেও সেই সিমানেই হয় বাৰু 126টা সমষ্টিৰ কাৰণে, কিন্তু এইবাৰ নিৰ্বাচন অকণমান খাতৰা হ'ব। খাতৰা কি কাৰণে হ'ব? বহু কংগ্ৰেছৰ মানুহ বিজেপিলৈ গ'ল, বহু বিজেপিৰ মানুহ কংগ্ৰেছলৈ গ'ল। এতিয়া তলৰ চামৰ মানুহবিলাকতো গৈ থাকে, সেইটো ডাঙৰ কথা নহয়। দেখা শুনা যিবিলাক নেকি মেইন মানুহ, সেই মানুহবিলাক এতিয়া কিছুমান কংগ্ৰেছলৈ গৈছে, কিছুমান বিজেপিলৈ আহিছে। এইবাৰ কোন জিকিব মানে যি দেখিছোঁ এসময়ত কংগ্ৰেছটো বিজেপি হ'বগে, বিজেপিটো কংগ্ৰেছ হ'বগে, হয় নহয় বাৰু? আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। 9 এপ্ৰিলত আমাৰ অসমত হ'ব নিৰ্বাচন আৰু নিৰ্বাচনৰ বাবে স্থানীয় বন্ধৰ ঘোষণা কৰা হৈছে 9 এপ্ৰিল তাৰিখৰ দিনাখন। 9 এপ্ৰিলত গোটেই অসমতে অসম বন্ধৰ ঘোষণা কৰা হৈছে, মানে গোটেই 9 এপ্ৰিলত বন্ধ থাকিব আৰু তাৰ লগতে 9 এপ্ৰিল নহালৈকে দেওবাৰ হওক শনিবাৰ হওক যিমানখিনি হলিডে হ'ব প্ৰত্যেকটো হলিডেতে মানে চৰকাৰী কাৰ্যালয়সমূহ খোলা থাকিব, যাতে নিৰ্বাচনলৈকে সকলোবিলাক কাম কাজ আদায় কৰিব পাৰে বা সুচাৰুৰূপে চলাই নিব পাৰে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। সাংবাদিক ঋতুস্মিন শৰ্মাই এতিয়া বিজেপি পাৰ্টিৰ ওপৰত কেইটামান এলিগেশ্যন লগাইছে বা অভিযোগ উত্থাপিত কৰিছে RSS আৰু বিজেপি পাৰ্টিৰ ওপৰত। ঋতুস্মিন শৰ্মাই কৈছে যে আমাৰ অসমত বৰ্তমান যি নেকি প্ৰাৰ্থিত্ব দিয়া হ'ল বিজেপি ফালৰ পৰা, তো সেই প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত বিজেপিক RSSে কেইটামান চৰ্ত বান্ধি দিছে আৰু সেই চৰ্ত সাপেক্ষেহে আমাৰ অসমত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বুলি ঋতুস্মিন শৰ্মাই মুকলিকৈ সামাজিক মাধ্যমত পোষ্ট কৰিছে। তেখেতে কৈছে যে 3টা চৰ্ত বান্ধি দিছিলে। প্ৰথমটো হৈ গৈছে মুছলিম প্ৰাৰ্থীক টিকট দিব নোৱাৰিব, দ্বিতীয়টো হৈছে পূৰ্বে RSSৰ বিৰুদ্ধে কৰা প্ৰাক্তন আলফা নেতাক টিকট দিব নোৱাৰিব, আৰু 3 নম্বৰতে হৈছে কা বিৰোধিতা কৰা কোনো ছাত্ৰ নেতাকে টিকট দিব নোৱাৰিব বিজেপিয়ে। RSS আৰু বিজেপি দুয়োটা ভাতৃ সংগঠন, গতিকে RSSে এই 3টা নিয়ম বান্ধি দিলে আৰু সেই 3টা নিয়মৰ ভিত্তিতে বোলে আমাৰ অসমত প্ৰাৰ্থিত্ব প্ৰদান কৰিলে বুলি ঋতুস্মিন শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে জনাইছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এখন ট্ৰাকত অভাৰলোড মাল লৈ আহিছিলে আৰু অভাৰলোড মাল অনাৰ কাৰণে এজন পুলিচে তেখেতলোকক ধৰিলে আৰু সেই অভাৰলোডেড বাহনখনৰ পৰা 90,000 টকাৰ ফাইন ল'লে অভাৰলোড বস্তু লৈ অহাৰ কাৰণে। আৰু পুলিচজন ইমানেই মানে চতুৰ আছিলে, তেখেতে কি কৰিলে সেই 90,000 চালানটো তেখেতৰ নিজৰ বেংকৰ একাউণ্টত ল'লে। মানে চালান নাকাটিলে, যিটো ফাইন লগালে সেই ফাইনটো তেখেতৰ নিজৰ বেংকৰ একাউণ্টত ল'লে। যোনে সেই পইচাটো প্ৰেৰণ কৰিছিলে সেইজন আকৌ পুলিচজনতকৈও চালাক আছিলে। তেখেতে স্ক্ৰীনশ্বট লৈ সামাজিক মাধ্যমত প্ৰচাৰ কৰিলে আৰু তাৰ পাছতেই এতিয়া সেই পুলিচজনৰ ওপৰত একশ্যন লোৱা হৈছে বুলি খবৰ ওলাই পৰিছে।
মানে পুলিচটো চতুৰে তাতকৈ বেছি চতুৰ আছিলে সেই ট্ৰাক ড্ৰাইভাৰজন বা যিজনে পইচা দিছিলে তেখেতে স্ক্ৰীনশ্বটটো সামাজিক মাধ্যমত প্ৰচাৰ কৰি দিলে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। অমিয় কুমাৰ ভূঞাই এইবাৰ বিজেপিৰ পৰা টিকট লাভ নকৰিলে। তেখেতে যোৱাবাৰ নিৰ্বাচনত জয় হৈছিলে বিহপুৰীয়া সমষ্টিৰ পৰা, কিন্তু এইবাৰ বিহপুৰীয়া সমষ্টিত ভূপেন বৰাক টিকট প্ৰদান কৰিলে। তো অমিয় কুমাৰ ভূঞাই ক'লে যে মই নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিম আৰু মই বিজেপিৰ পৰা পদত্যাগ কৰিম। তো তাৰ পাছতেই অমিয় কুমাৰ ভূঞাক তো বিজেপিৰ উপ সভাপতিৰ দায়িত্ব প্ৰদান কৰে আৰু অমিয় কুমাৰ ভূঞাই পূৰা খুচ হৈ গ'ল। তেখেতে যি পদত্যাগ কৰিম বুলি কৈছিলে পদত্যাগো নকৰিলে আৰু তাৰ লগে লগে তেখেতে নিৰ্বাচন খেলাৰ যি সিদ্ধান্ত লৈছিলে সেই সিদ্ধান্তও তেখেতে সলনি কৰি পেলালে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ মাজতে এতিয়া পাকিস্তানে ভয় খাইছে আমেৰিকাৰ ওপৰত। পাকিস্তানে কৈছে যদিহে আমেৰিকাই পাকিস্তানৰ ওপৰত আক্ৰমণ কৰে তেন্তে আমি ভাৰতৰ ওপৰত পাৰমাণৱিক বোমা এৰি দিম। পাকিস্তানৰ ফালৰ পৰা কোৱা অনুসৰি যদি আমেৰিকাই পাকিস্তানৰ ওপৰত আক্ৰমণ কৰে তেন্তে আমি ভাৰতৰ ওপৰত পাৰমাণৱিক আক্ৰমণ কৰিম। আমাৰ মিছাইলসমূহ হয়তো আমেৰিকালৈকে নাপাবগৈ পাৰে, কিন্তু আমি দিল্লী আৰু মুম্বাইত ধ্বংস কৰি দিব পাৰিম। আব্দুল বাছিত ভাৰতত পাকিস্তানৰ প্ৰাক্তন উচ্চায়ুক্ত আছিলে, তো তেখেতে এই কথা উল্লেখ কৰিছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকৰ যদি পান কাৰ্ড আছে 1 এপ্ৰিলৰ পৰা কিছু নিয়ম সলনি হ'ব, বা আপোনালোকে পান কাৰ্ড যদি এতিয়ালৈকে বনোৱাও নাই তেন্তে 1 এপ্ৰিলৰ পৰা আপোনালোকৰ বাবে কিছুমান নতুনকৈ নিয়ম সাল সলনি হ'ব। তাৰে ভিতৰত প্ৰথমটো হৈছে পান কাৰ্ড নিৰ্মাণ কৰিবৰ কাৰণে কেৱল আধাৰ কাৰ্ড দিলেই নহ'ব, আপোনালোকে আপোনালোকৰ জন্মৰ প্ৰমাণ পত্ৰ হিচাপে কিবা এখন ডকুমেণ্ট লগত দিব লাগিব, যেনে ড্ৰাইভিং লাইচেঞ্চ হৈ গ'ল, পাছপৰ্ট হৈ গ'ল, আপোনালোকৰ মেট্ৰিকৰ চাৰ্টিফিকেট হৈ গ'ল বা বাৰ্থ চাৰ্টিফিকেট হৈ গ'ল, কিবা এটা প্ৰদান কৰিব লাগিব, তেতিয়াহে আপোনালোকে পান কাৰ্ড বনাব পাৰিব। তাৰ লগতে নতুনকৈ পান কাৰ্ডৰ ফৰ্ম সলনি হ'ব, আগৰ যিবিলাক ফৰ্ম আছিলে সেইবিলাক সলনি হ'ব পান কাৰ্ডৰ। আৰু তাৰ লগে লগে আপোনালোকে যদি 10 লাখ টকাৰ নগদ লেনদেন কৰে গোটেই বছৰটোত বেংকত, তেনেহ'লে পান কাৰ্ড জমা কৰিব লাগিব। আৰু 20 লাখ টকাতকৈ যদি বেছি আপোনালোকে সা সম্পত্তি ক্ৰয় কৰে তেনে ক্ষেত্ৰত পান কাৰ্ড ছাবমিট কৰিব লাগিব। মানে সকলোবিলাক তথ্য আপোনালোকে দাখিল কৰিব লাগিব ইনকম টেক্স ডিপাৰ্টমেণ্টক, আৰু 1 এপ্ৰিলৰ পৰা এই নিয়মসমূহ সলনি হ'ব। আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে। একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে ইউটিউবৰ ওপৰত। ইউটিউবে এতিয়া OTT প্লেটফৰ্ম মুকলি কৰিব, যেনেকৈ নেকি জিঅ' হটষ্টাৰ হৈ গ'ল, যেনেকৈ নেকি আপোনাৰ বিভিন্ন ধৰণৰ আছে, নেটফ্লিক্স আছে, যেনেকৈ নেকি আপোনাৰ এমেজন প্ৰাইম আছে। তো এই OTT প্লেটফৰ্মবিলাকৰ নিচিনাকৈ এতিয়া ইউটিউবেও বোলে OTT প্লেটফৰ্ম লঞ্চ কৰিব, আৰু যিসকল লোকে নেকি ৱেব ছিৰিজ নিৰ্মাণ কৰে তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে ইউটিউবৰ ফালৰ পৰা বিভিন্ন ধৰণৰ প্ৰগ্ৰেম অৰ্গেনাইজ কৰিছে। এতিয়া ইউটিউবৰ OTT প্লেটফৰ্মত পটকেতো মানুহ নাপাব, হয়নে নহয়? তো তাৰ কাৰণে কি কৰিব, যিসকলে ইউটিউবত ভিডিঅ' বনাই আছে তেওঁলোকক ৰিকুৱেষ্ট কৰিছে ইউটিউবে যে তোমালোকে ৱেব ছিৰিজ বনাবলৈ লোৱা আৰু সেই ৱেব ছিৰিজবিলাক বেলেগত আপলোড কৰাতকৈ ইউটিউবত আপলোড কৰা, মানে বেছি ৰেভিনিউ আৰু বেছি মানুহ। এতিয়া বাকীবিলাক প্লেটফৰ্মত হয় কি, আপোনালোকে ভিডিঅ'টো দিয়াৰ লগে লগে ধেৰ কথা আহি পৰে। এখনত যেনিবা আপুনি ৱেব ছিৰিজ বনালে, আপুনি হয়তো নেটফ্লিক্স নতুবা হয়তো আপোনালোকে জিঅ' হটষ্টাৰত দিব নোৱাৰিবও পাৰে, কিন্তু সহজতে আপোনালোকে ইউটিউবৰ OTT প্লেটফৰ্মত দিব পাৰিব। গতিকে ৱেব ছিৰিজ বনোৱা কাম আৰম্ভ কৰি দিয়ক। তো বন্ধুসকল, বছ আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ কৰাৰ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।